এইকেইটা গড় পুৰা ঘাঁহ খাই আছে। এটা দুটা তিনিটা চাৰিটা পাঁচটা গড় আছে। ৰাস্তা চাওক পুৰা অফৰোডিং। চকুৰে দেখা পাই আছে দাঁতকেইটা পুৰা দীঘল দীঘল দুটা। হেল্ল' গুড মৰ্ণিং। মই আজি আছোঁ গোলাঘাট সৰু পথাৰত ৰিয়াৰিকা নামৰ হোটেলখনত আছোঁ। এইটো ৰুমতে যোৱাকালি আহি থাকিলোঁ, অলপমান কাম থকাৰ কাৰণে আহিছিল। বাকী এইবিলাক লাগেজ এতিয়া গৈ বাইকত বান্ধিব লাগিব। আজি ৰাইড কৰিম গোলাঘাট সৰু পথাৰ টু গুৱাহাটী। ৰিয়াৰিকা হোটেলৰ পৰা ওলাই দিওঁ। এতিয়া 9:34 হ'ল। এতিয়া গোলাঘাটৰে গাড়ীগাঁও বুলি এটা জেগা আছে, তাতে চন্দনদাৰ ঘৰ আছে। চন্দনদাক কল কৰিছিলোঁ। এতিয়া ফাৰ্ষ্ট গৈ তাত এক পাক সোমাম। ইয়াৰ পৰা 38 নে কিমান কিলোমিটাৰ দেখাইছে। তাৰপাছত আৰু ডাইৰেক্ট গুৱাহাটী যাম। এখন সৰু পথাৰ হস্পিটেল হয়। বাকী মই ইয়াত গাড়ীগাঁৱলৈকে নেভিগেশ্যনত মাৰি দিছোঁ। ইয়াত এতিয়া যেনেকৈ দেখাই থাকিব মই গৈ থাকিম আৰু টাউন পাই গ'লোঁ। সেই 120 মিটাৰ আগত লেফ্ট ল'ব দেখাই আছে। আগত লেফ্ট ল'ব লাগিব। ইয়াত দোকানবিলাক খোলাই নাই এতিয়ালৈকে। এতিয়া আকৌ 170 মিটাৰ আগত লেফ্ট ল'ব দেখাই আছে। অলপ ভিতৰ ৰাস্তাত সোমাই দিলোঁ। এতিয়া গুগল মেপে ক'ৰ ভিতৰ ৰাস্তাইদি লৈ আহিছে নাজানো আৰু ক'ত ওলাইগে। আহি বেয়া লগা নাই, ভাল লাগি আছে। কাৰণ গাঁৱৰ পৰিৱেশটো ভাল লাগে ন। এখন ফিল্ড হয়, ইয়াত চাগে ইভিনিং টাইমত ফুটবল খেলে। নাই এইবিলাক বনফুল হয় আৰু চাইডত চাহ বাগান। এইবিলাক চাহ বাগানৰ মাজত ঘৰ। গাঁৱত এই পৰিৱেশবিলাক ভাল লাগে। ৰাস্তা চাওক পুৰা অফৰোডিং। এইটো চাগে পুৰা ট্ৰেক্টৰ অহা ৰাস্তা হয় গাঁৱৰ বাৰিষা কালত। সেইকাৰণে এনেকুৱা ডাঙৰ ডাঙৰ খাল হৈ আছে। স্কুললৈ গৈ আছে ইউনিফৰ্ম পিন্ধি ভণ্টিজনী। ট্ৰেক্টৰে হাল বাই ৰাখিছে খেতি কৰিবৰ কাৰণে। দাৱনীসকলে ধান দাই আছে। সেইটো মেপত চাওক। এইফালে এইটো মেইন ৰোড হয়। এইটো ৰাস্তা দেখাইছে দেখিছেনে? কিন্তু এইটো পথাৰলৈ যোৱাৰ ৰাস্তা হয়। আৰু এইফালে গৈ ইয়াতে এখন নদী আছে। ইয়াত চাগে ধনশিৰি নদী। এইখনত পাৰ হ'বলৈ একো নাই, কিন্তু এইফালেদি ৰাস্তাটো দেখাই আছে। কি যে হ'ব দেই। মেপে কেতিয়াবা বহুত খেলি মেলি লগায়। মোক বহুত টাইম এনে ঘূৰালে মেপে। এইটো এক্সিট কৰি দিওঁ। সেই গাড়ীখনৰ পাছে পাছে গৈ থাকিলেই চাগে মই লোকেশ্যনত ওলাই যামগৈ। মেপে উলিয়াবগৈ নোৱাৰিব মানে। এইখন চাগে জামুগুৰিলৈকে যাব। সেইফালেতো ক'ৰবাত যাব। এইখনৰ পিছে পিছে গৈ থকাটোৱে ভাল হ'ব আৰু। বাগানৰ মাজৰ পৰা আহি এতিয়া ৰেল লাইন পালোহি। এতিয়া ৰেল লাইনৰ আগেদি ঘূৰি আকৌ এনেকৈ যাব লাগিব। এইটো ৰেল লাইন হয়। আকৌ এনেকৈ ঘূৰিলোঁ। বহুত ঘূৰাইছে। এইটো চন্দনদা হয়। এইটো ঘৰ হয়। ইয়াতে অলপমান ৰখি মেলি ওলাই গৈ আছোঁ আকৌ। দেখিছা তুমি ওলাইছা নাই? ওলাইছা? যাবা নি মোৰ লগত?
নোযোৱা বাই 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 আহক দিয়ক গৈ থাকোঁ চন্দন দাহঁতৰ ঘৰৰ পৰা ওলাইছোঁ আৰু ইয়াতে বহুত টাইম ৰখিলোঁ চন্দন দাৰ দেউতাক মাত খাতি যাওঁগৈ গৈ থাকোঁগৈ আকৌ কেতিয়াবা ওলামহি এনেকৈ বাকী ইয়াতে ভাত খালোঁ এতিয়া ডাইৰেক্ট গুৱাহাটী যাম তাৰ আগত চন্দন দা গৈ আছে মোক ৰঙাজানলৈকে থৈ আহিব কাৰণ মানে কেছটো কি হৈ গ'ল মোক অথনি বহুত ঘূৰাই দিলে মেপে এতিয়া যদি মই মেপৰ মতে গুচি যাওঁ হয়তো আকৌ মোক ক'ৰবাত ভৰাই দিব মেপে আৰু সেইকাৰণে ৰঙাজানলৈকে থৈ আহিব ৰঙাজান মানে এইটো ডাইৰেক্ট মেইন ৰোড হাইৱে এইটো মোক এৰি দিব তাৰ পৰা মই ডাইৰেক্ট গুৱাহাটী গুচি যাব পাৰিম মানে বাকী ইয়াত টাইম 1টাই বাজি গ'ল গৈ পাওঁতে চাগে 6টা-7টামান বাজি যাব হয় ইয়াৰ পৰা আমি ৰাইট চাইডে যাব লাগিব মানে মই গুৱাহাটী বাকী ইয়াৰ পৰা চন্দন দা নাযায় আৰু ইয়াতে ৰখি পিনে গুচি যাম ৰঙাজানৰ পৰা এতিয়া ওলাই দিছোঁ চন্দন দা ইয়াতে ৰখিলে ইয়াৰ পৰা এতিয়া চন্দন দা গুচি যাব বাকী এইটো ডাইৰেক্ট গুৱাহাটী ৰোড হয় এইটোত একো এতিয়া প্ৰব্লেম নহয় এতিয়া এইফালেদি যাওঁতে কাজিৰঙা পাই যাম কাজিৰঙাত যদি হয়তো গড় হৰিণা এইবিলাক দেখিব পাব পাৰোঁ দেখি পালেতো ভাল হ'ব কাৰণ কাজিৰঙাত মই ডাইৰেক্ট এবাৰো অহা নাই কাজিৰঙাও আহিব লাগিব কেতিয়াবা টাইম মিলাই বাকী গুৱাহাটী ইয়াৰ পৰা 278 কিলোমিটাৰ এইডোখৰ আমি বোকাখাট টাউন পাই গ'লোহি আৰু আমাৰ যেনেকৈ প্ৰতিটো জেগাৰে কিবা এটা সকলোৱে জনা শুনা বিখ্যাত থাকে তেনেকৈ বোকাখাটৰ পেৰাও বিখ্যাত হয় আৰু তাৰ টেষ্টটোৱে বেলেগ হয় মানে বেলেগৰ পেৰাৰ লগত একো নিমিলে মানে যোন আহে ইয়াত পেৰা খোৱাটোতো খাবই লগতে লৈও যায় আৰু ঠিক তেনেকৈ ময়ো এৰা অহা দিনাই লৈ ল'লোঁ আৰু খালোঁ এতিয়া অলপ পাছত কাজিৰঙা পাম ইয়াতে আজি দোকানবিলাক বন্ধ আছে মনডে বন্ধ হৈ থাকে নে কি এনে বোকাখাটৰ 40 স্পীড লিমিটত যাব দিছে মানে আমি কাজিৰঙাত লাহেকৈ চাগে সোমাইছোঁহি এফালে হৰ্ণ বজাব ইয়াত মানা কৰা আছে বাকী কাজিৰঙাটো শ্ল' যাব লাগিব এনেও শ্ল' যাব দিছে তাতে ইভাগেও মই শ্ল' যাম কাৰণ ৰাস্তাৰ ছাইডত যদি হাতী গড় বাঘ হৰিণা যদি কিবা দেখোঁ চাই যাম মানে আৰু লগতে আপোনালোককো দেখোঁ মেইন কাজিৰঙা পোৱাহি নাই সেইবিলাক চাহ বাগান চাগে কলম দি থোৱা আছে সেইকাৰণে ওপৰৰ গ্ৰীণ পাতটো নাই আপোনালোকে এইটো লেফ্ট চাইডে দেখা পাইছে কিমান স্পীডত আহি আছোঁ এতিয়া ওলাই আছে ইয়ৰ স্পীড ইয়াত মানে 40 নে কিমান লিমিট দিয়া আছে তাতকৈ যদি বেছি স্পীডত যোৱা হয় তেতিয়া মানে এইটো ফাইন কাটি দিব আৰু সেইটো অকল কাজিৰঙা এনিমেলছৰ কাৰণে কৰা হৈছে আৰু এইফালে চাওক আমাৰ কপলছে ফটো উঠি আছে কাজিৰঙাৰ মাজত এফালেতো স্পীড ব্ৰেকাৰ বনাই আছে কাজিৰঙা কহৰা হয় আৰু ছাইডত এইবিলাক যোনবিলাক জীপ দেখিছে এইবিলাক জীপে দিয়ে কাজিৰঙা জীপ চাফাৰী কৰায় এই আগত কাজিৰঙাৰ হাতী হয় কলগছ খুৱাই আছে পোৱালি হাতী এইফালে এটা সৰু সৰু হাতীকেইটা এলিফেণ্ট চাফাৰী কৰাব হ'লে ইহঁতৰ লগতে কৰায়
221 আছে, তেজপুৰ 65। এইডোখৰ বাগৰি কয়, এইটো বাগৰি ৰেঞ্জ হয়। মানে কাজিৰঙাখন দুটা ভাগত ভাগ কৰা আছে, মানে এডোখৰ কহৰা আৰু এডোখৰ বাগৰি হয়। গোলাঘাট ছাইডৰ পৰা আহিলে মানে কহৰাডোখৰ ফাৰ্ষ্ট পায় আৰু ছেকেণ্ড মানে বাগৰি পায়। কহৰাততো একো দেখা নাপালোঁ, এতিয়া বাগৰিডোখৰত চাই যাব লাগিব, ৰাস্তাৰ ছাইডত দেখা পাওঁ নেকি কিবা। এইটো কাজিৰঙা মাজৰ নেশ্যনেল হাইৱেটো হয়। মই এইফালে যাম আৰু এইফালে ছাইডতে এইফালে আপোনালোকে চাব পাৰে দূৰত এইকেইটা গড় পূৰা ঘাঁহ খাই আছে। 1 2 3 4 5টা গড় আছে, 3টা ম'হ আছে আৰু বাকী এইবিলাক পহু হয়। আৰু এইফালে বগলী পহু বহুতবিলাক আছে, গড় আপোনাৰ 5টা আছে। চাওক কি ধুনীয়াকৈ আছে। আপোনালোকে কাজিৰঙা যদি এইটো টাইমত যদি আহে, আপোনালোকে ৰাস্তা দি গৈ থাকোঁতে ছাইডত এনেকৈ দেখা পাব। এডোখৰ বাগৰি কয়, কহৰাডোখৰত আপোনালোকে নাপাব, বাগৰিডোখৰত দেখা পাব। এতিয়া মই এইফালে যাম। এইফালে মানুহবিলাক ৰখি ৰখি চাই আছে আৰু ছানছেটো হ'ব হৈছে। এইফালে ধুনীয়া লগা হৈ আছে বৰ। গড়কেইটা ৰাস্তাৰ পৰা 100 মিটাৰমান দূৰতে আছে, গড় ম'হ আৰু পহুকেইটা। এনেই গড়টো ফটো ভিডিঅ'ত দেখি থকা, আজি লাইভ ফাৰ্ষ্ট টাইম দেখা পালোঁ। এদিন আহিব লাগিব টাইম মিলাই কাজিৰঙাত জীপ চাফাৰী নহ'লে এলিফেণ্ট চাফাৰী কৰিবৰ কাৰণে, আৰু তেতিয়া আপোনালোকক ভালকৈ দেখাম। আৰু অলপ ৰখিবৰ কাৰণে মন আছিল যদিও, যিহেতু টাইম 4টা হ'লে অলপ পাছত আন্ধাৰ হ'ব। মই যদি ইয়াত গড়েই চাই থাকোঁ, এফালে মোক গৈ পাওঁতে দেৰি হৈ যাব। এইকেইটা বনৰীয়া হাতী হয়। কেমেৰাত আহিছে নাই নাজানো, কিন্তু চকুৰে দেখা পাই আছোঁ দাঁতকেইটা পূৰা দীঘল দীঘল। 2টা ইফালে, 1 আছিলে, 3টা। আজি ঘৰচীয়া হাতী, বনৰীয়া হাতী, গড়, পহু, বনৰীয়া ম'হ, নল গাহৰি সকলোবিলাক দেখিলোঁ। বাঘটো দেখিবলৈ বাকী আছে। এনে গুৱাহাটীৰ বাৰু জুত দেখিছোঁ বাঘ, কিন্তু কাজিৰঙাত দেখা নাই। ইয়াবৰ পাই গ'লোহি। এইফালে আমি যদি ৰাইট ছাইডে যাওঁ তেজপুৰ পামগৈ, কিন্তু মই চিধা যাম যিহেতু গুৱাহাটী যাম। জখলাবন্ধাতে আন্ধাৰ হৈ গ'ল। জখলাবন্ধাত দীপদাৰ ষ্টুডিঅ' আছিলে, সেইটো ষ্টুডিঅ' তাতে এক পাক সোমাই দিলোঁ, তাতে আন্ধাৰ হৈ গ'ল। বাকী আৰু চাগে 2 ঘণ্টামান লাগিব। গুৱাহাটী পাই গ'লোহি। এইটো বশিষ্ঠ মন্দিৰ ৰোড হয়, এইডোখৰ নতুন বজাৰ কয়। আৰু 3-4 মিনিটৰ পাছত মই মোৰ ৰুম পাই যাম। ফাৰ্ষ্ট গৈ ফুৰি দোকানত চাহ একাপ খাই ল'ব লাগিব, তাৰ পাছতে ৰুম যাম। আজিৰ ৰাইডটো যদি চাই আপোনালোকে ভাল পালে, তেন্তে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী আজিলৈ বাই বাই, টাটা। আকৌ নতুন এটা ব্লগত আপোনালোকক লগ পাম।